বিশ্বনাথ আৰক্ষীৰ অভিযানত বিলাসী বাহনসহ ৩জন গভাই চোৰ আটক। ১২জনী ছাগলী উদ্ধাৰ কৰাৰ লগতে জব্দ ২খন বিলাসী গাড়ী আৰু ২খন মটৰচাইকেল। বিশ্বনাথ জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত হুজাইৰ নেতৃত্বত তথা বিশ্বনাথ জিলা উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠন কৰা আৰক্ষীৰ বিশেষ দল আৰু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অভিযানত বিশ্বনাথৰ চাহ অধ্যুষিত অঞ্চল মাজুলীগড় চাহ বাগিচাৰ বেগুন বাৰীৰ পৰা এটা গভাই চোৰৰ দল আটক কৰিবলৈ সক্ষম হৈছে। ৩জনীয়া এই গভাই চোৰৰ দলটোৱে ২খনকৈ বিলাসী গাড়ীত ৬জনীকৈ ছাগলী ভৰাই লৈ গৈ থকা সময়তে আৰক্ষীৰ অভিযানকাৰী দলটোৱে গোপন সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয়। তাৰ পিছতে আৰক্ষীৰ অভিযানকাৰী দলটোৱে ঘৰত চোৰকেইজনৰ ঘৰত তালাচী চলাই পুনৰ ৬জনী চুৰি ছাগলী উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা ২খন মটৰচাইকেল জব্দ কৰে। ৩জনীয়া এই গভাই চোৰৰ দলটোৰ ভিতৰত এজন হ'ল বেগুনবাৰী অঞ্চলৰে যোগেশ্বৰ লট, আনজন বলুদুগা অঞ্চলৰ আজিবুৰ হক আৰু এজন হৈছে বিহালী সমষ্টিৰ ২ নং কেটলাৰ চিন্তু মাঝি বুলি চিনাক্ত কৰা হৈছে। এই গভাই চোৰৰ দলটোৰ পৰা জব্দ কৰা বিলাসী বাহন দুখনৰ নাম্বাৰ হ'ল AS12AH 9330, AS01DG 0760 আৰু মটৰচাইকেল দুখনৰ নাম্বাৰ হ'ল AS32A 2941 FZ আৰু এখন হৈছে AS12G 1809 ডিস্কভাৰ। ইতিমধ্যে বিশ্বনাথ জিলা আৰক্ষীয়ে আটকাধীন চোৰকেইজনক সোধা পোছা অব্যাহত ৰাখিছে। উল্লেখ্য যে বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কিছুদিন ধৰি গৰু ছাগলী চুৰি হোৱা ঘটনাই অতিষ্ঠ কৰি তুলিছিল ৰাইজক। তাৰ মাজতে কিন্তু আজি আৰক্ষীৰ অভিযানকাৰী দলটোৱে আটক কৰা চোৰৰ দলটোৱে বিশ্বনাথৰ বিভিন্ন স্থানত পশুধন চুৰি হোৱা ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ছাগলী চোৰ বুলি চবেই ক'লে, তেতিয়া আমি আহি পালোঁ আৰু তেতিয়া সঁচাকৈ প্ৰমাণ হ'ল গাড়ীৰ ভিতৰতে ছাগলী আছে। গাড়ী ৩-৪টা আছে গাড়ী। আৰু ঘটনাটো ইহঁতে কৰি থাকে বুলি চবেই ৰাইজে অৱগত। আৰু চোৰটো চোৰেই আৰু ছাগলী চোৰ কি কয় বেগুনবাৰী আছিল। কেইজন আছে এইটোতো সঠিককৈ মই নাজানো। ৩-৪জনক ধৰিছে বুলি কওঁ। নামকেইটাতো ছাৰ মই নাজানো। নাজানো বৰ্তমান এটাৰো নাম নাজানো মই। মানে খালি ছাগলীটো পাইছে। আনুমানিকটো মই এটা গাড়ীতে 5টা ছাগলী দেখিলোঁ। হয়। অঁ, তাৰ আগতে মই অহা নাছিলোঁ ছাৰ। হয়, ছাগলীৰ ক্ষতি ঘটি থাকে। জড়িত আছে। নামটো গম নাপাওঁ।